অলপ দিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক অৱগত কৰালে যে পৰৱৰ্তী দিনত অসমৰ জনসাধাৰণক এটা আহ্বান জনোৱা হ'ব যে আমি সকলোৱে মিলি জুলি ও মোৰ আপোনাৰ দেশ আমি নিজৰ গীতটো প্ৰদৰ্শন কৰোঁ। সেইটো আমি ষ্টেট এন্থেম, সেইটো আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আৰু ইয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু যোৱাকালি যি আমাৰ উৎসৱ দৌল উৎসৱ, সেই দিনাত আমি দেখা পালোঁ যে বৰ্তমান চৰকাৰে এটা চৰকাৰী অনুষ্ঠান পাতিলে, যি সময়ত অসমৰ বিভিন্ন সত্ৰত মানুহবোৰ সত্ৰত সোমাই গোহাঁই গাঁৱৰ ভিতৰত ঘূৰাই আকৌ সন্ধিয়া ভাগত গোহাঁই সত্ৰৰ ভিতৰত সোমাই সত্ৰৰ ভিতৰত যায়, সেই সময়ত এটা বিশাল চৰকাৰী অনুষ্ঠান আয়োজন কৰা, য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে তাত উপস্থিত। মই ভাবোঁ আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি অপমান, আমাৰ জাতীয় উৎসৱ দৌল মহোৎসৱৰ প্ৰতি অপমান, আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে ক্ষমা বিচাৰিব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰী হ'ব পাৰে তেওঁ অৱগত নহয় যে ফাকুৱা মাত্ৰ উত্তৰ ভাৰতৰ এটা উৎসৱ নহয়। আমাৰ শংকৰী পৰম্পৰাত ফাকুৱা দৌল মহোৎসৱ আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উৎসৱ, এটা আমাৰ জাতীয় উৎসৱ হিচাপে আমি পালন কৰোঁ। আৰু অজ্ঞাত হৈ তেওঁলোকে ইয়াত আহি চৰকাৰক ক'লে যে মই এটা প্ৰগ্ৰাম কৰিবলৈ বিচাৰোঁ। যি সময়ত অসমৰ জনসাধাৰণ সত্ৰৰ ভিতৰত আছে, সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এটা চৰকাৰী অনুষ্ঠানত ভাগ ল'বলৈ বিচাৰিলে। তেওঁ অজ্ঞাত থাকিব পাৰে, মই তেওঁক দুখ দিব বিচৰা নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ কৰ্তব্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক জনোৱা যে মন্ত্ৰী মহোদয়, আজি অসমৰ জনসাধাৰণ এটা জাতীয় উৎসৱ পালন কৰি আছে। আজি অসমৰ জনসাধাৰণবোৰ সত্ৰৰ ভিতৰত থাকিবলৈ বিচাৰে, গোহাঁইক পূজা কৰিবলৈ বিচাৰে, প্ৰাৰ্থনা কৰিবলৈ বিচাৰে। আজিৰ তাৰিখটো চৰকাৰী অনুষ্ঠান কৰাটো উচিত নহয়। আপুনি গোটেই দিন তিনিদিনীয়া এটা ভ্ৰমণ যে কৰি আছে উত্তৰ পূৰ্বাঞ্চলত, শেষৰ ফালে ইয়াত আহিলে আমাৰ আপত্তি। মই যেতিয়া গম পালোঁ আজিৰ পৰা এসপ্তাহ আগত যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহি আছে আৰু তেওঁ অহা তাৰিখটো হ'ল 14 আৰু 15, মইতো স্বাগতম জনালোঁ। প্ৰথমে যদিও মই কোৱা নাই, মই স্বাগতম জনালোঁ। মই ভাবিলোঁ হয় তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমৰ দৌল উৎসৱ উদযাপন কৰিবলৈ আহিছে। মই ভাবিলোঁ 14 তাৰিখে তেওঁ বৰপেটাত যাব আৰু 15 তাৰিখে তেওঁ বৰদোৱা যাব বা 16 তাৰিখে তেওঁ বৰপেটা যাব। মই ভাবিছোঁ এয়া হ'ল উদ্দেশ্য। কিন্তু আমি দেখা পালোঁ যে যি সময়ত অসমৰ জনসাধাৰণ সত্ৰৰ ভিতৰত আছে, এটাও সত্ৰ তেওঁৰ ভিতৰত নগ'ল। যি দলে অসমীয়া পৰম্পৰাৰ ওপৰত আমাকহে পৰামৰ্শ দিয়ে, যি দলে জয় শ্ৰীৰামৰ ধ্বনি দিয়ে, আজি হৰে কৃষ্ণক পাহৰি গ'ল। আজি হৰে কৃষ্ণক পাহৰি গ'ল। তেওঁলোকৰ কাৰণে জয় শ্ৰীৰাম মূল্যৱান, আমাৰ কাৰণে হৰে কৃষ্ণ হৰে ৰাম আমাৰ কাৰণে মূল্যৱান। তো এই যে অপমান কৰিলে, মই ভাবোঁ তাৰ বাবে বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে অসমৰ জনসাধাৰণৰ পৰা ক্ষমা বিচাৰিব লাগে। যিসকল ব্যক্তিসকল যিসকলক বাধ্য কৰাই সেই সভালৈ মাতিলে, তেওঁলোকে সত্ৰত যাব নোৱাৰিলে, তেওঁলোকৰ পৰা ক্ষমা বিচাৰিব লাগে। আৰু বৰ্তমানৰ এই যোৱাকালি অনুষ্ঠানৰ পৰা আমি গম পাই গ'লোঁ যে অসমীয়া পৰম্পৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে যে অমিত শ্বাহ ডাঙৰীয়াক সন্তুষ্ট হ'ব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে অসমীয়া সংস্কৃতি পৰম্পৰা, শংকৰী কলা কৃষ্টি পৰম্পৰা ৰক্ষা কৰা গুৰুত্বপূৰ্ণ নহয়। তেখেতৰ বছ, তেখেতৰ গুৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সন্তুষ্ট হ'ব লাগে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিয়ে কয় এইটো আমাক পালন কৰিব লাগে। আমি কোনো বাধা দিব নোৱাৰোঁ। অসমীয়া পৰম্পৰা পিছত থাকক। অমিত শ্বাহ ডাঙৰীয়া মনত শান্তিটো প্ৰথমে তেওঁলোকে প্ৰাথমিকতা দিবলৈ বিচাৰিছে, তাৰ গৰিহণা আমি দিছোঁ।